বান্দৰ হৈ গৈছে একদম গাড়ী শ্বৰুম হৈ আছে নেক্সট টু শ্বৰুম কিলোমিটাৰটো মই দেখাই দিছো Hey guys, কি খবৰ প্ৰিন্স মটৰছৰ আকৌ এটা নতুন ভিডিও লৈ সবকে স্বাগতম জনালো নতুন একদম আগৰ ভিডিওত একদম ধুনীয়া ৰেসপন্স পাইছিলো তো হেতু কাৰণে ধৰা হল নেক্সট উইকত আকৌ লৈ আইছো তো এভৰি উইক মানে ভিডিও দিব কাৰণে এটা লাহে লাহে ট্ৰাই কৰি আছো ধৰা হল কিছুমান কামো থাকে ধৰা হল তো কাৰণে প্ৰবলেম হৈ আছে তো একো নাই ইটাৰ পৰা আপোনালোকে এভৰি উইকত প্ৰিন্স মটৰছৰ ভিডিও পাবই আৰু মোৰ নিজৰ চেনেলত পাব প্ৰিন্স মটৰ বুলি আপুনি ইউটিউবত যাই সাৰ্চ কৰক Subscribe karo, subscribe jodi 5k joldi hoi jay aru kiba ta bhal dhamaka offer ahisu matro 700 pray 700 ba 700 ba 600 mane sage lage to bahut dhunia stock aise anki ninja gt eblak pojonto bhal stock aise hunter bahut stock aise aprila aise 390 ekhon dukhon tinikhon charikhon panchkhon man ako 390 ahi goise to bahut bhal stock aise tare agot moi koi disu finance topic to Finance আমাৰ হৈ আছে আমাৰ প্ৰায় ফাইনান্স হৈ আছে আপাৰৰ ফালে হোৱা নাই বাকি লয়াৰৰ ফালে প্ৰায় হৈ আছে আপোনাৰ বৰপেটা হৈ আছে নলবাৰী হৈ আছে উদালগুৰি হৈ আছে মঙ্গলদৈ হৈ আছে ইপিনে আমাৰ মৰিগাঁওলৈকে হৈ আছে তামুলপুৰ সেইবিলাক এতিয়া গুটে হৈ আছে তো কিবা যদি প্ৰবলেম থাকে কিবা থাকে ফোন কৰি সুধিব পাৰে আৰু কিছুমান ধুনীয়া ষ্টক আহিছে লাইন আপ দেখাই দিয়ে একদম A to Z RC একদম ধুনীয়া আহিছে আপোনালোকে যদি আহে ন ঘূৰি যাব নালাগে তাৰে আগত দুখন একদম টিপটপ গাড়ী নতুন ষ্টকত আপডেট কৰিছো তো আপোনালোকে আহক এইবিলাক তো নতুনে ষ্টক সব নতুন ষ্টক আৰু মই আগৰ ভিডিওটো বাৰে কৈছিলো পুৰণা ষ্টকৰ কিছুমান গাড়ীৰ অলপ প্ৰাইচটো অলপ হাই হ'ব পাৰে কিন্তু নতুন ষ্টক একদম বাবাল প্ৰাইজত দি আছো তাৰে আগতে দুখন একদম টিপটপ কন্ডিশনৰ গাড়ী দেখাই আছো নতুন ষ্টকত নতুন মানে বাবাল ষ্টক একদম নতুন ষ্টকত ধুনীয়া গাড়ী লৈ আহিছো বহুতে ধৰা হল কিছুমানৰ ড্ৰিম আছে এখন নিনজা লম বুলি হলে কম টকাত লাগে নিনজা লাগে বিকজ ব্ৰেন্ড ভ্যালু তাৰে পৰ আছে আপোনাৰ জিটি আছে জিটি 650 আপোনাৰ একদম গাড়ী শ্বৰুম হৈ আছে নেক্সট টু শ্বৰুম কিলোমিটাৰটো মই দেখাই দিছো একদম কিলোমিটাৰ A to Z একদম মজা হৈছে কিলোমিটাৰ দেখাই দে ভাই এবাৰ 4100 কিবা 18 কিলোমিটাৰ 4118 তো 4000 কিলোমিটাৰ চলা জিটি আহি গৈছে প্ৰায় 12000 কিলোমিটাৰ চলোৱা নিনজা আহি গৈছে একদম A to Z গাড়ীখন একবাৰ ভালকে দেখাই দিয়া প্ৰাইচটো কোৱাৰ আগত প্ৰাইচটো মই কৈ আছো প্ৰাইচটো একদম ধুনীয়া প্ৰাইজত দিছো প্ৰাইচটো কোৱাৰ আগত কিছুমান মিড ৰেঞ্জৰ গাড়ী দেখাই দিও একদম ধুনীয়া কালাৰ নিনজা স্পেশালি গ্ৰীণ কালাৰটো মোৰ ফেভাৰিট হয় আৰু আপোনাৰ জিটিৰ এই ক্ৰম আৰু ক্ৰমটোকে টপ মডেল বুলি কয় 2023 মডেল 2021 লাষ্ট বা 22 মডেল হ'ব প্ৰায় 4000 কিলোমিটাৰ ৰানিং হৈছে প্ৰায় 12000 কিলোমিটাৰ একদম গাড়ী টিপটপ হৈ আছে তাৰে আগত দেখাই দিছো এখন ডিউক 250 একদম গুলি হৈ আছে গাড়ী 2021 ৰ মডেল হয় টিপটপ কন্ডিশনৰ আছে গাড়ী এখনৰ প্ৰাইস লগাইছো আমি 1,27,000 নহয় দে 1,25,000 কৰি দিম 1,25,000 টকাত ডিউক 250 পাই যাবা মোটামুটি 35,000 ডিপি দিলে গাড়ী ওলাই যাব কিবা অলপ সলপ প্লাস মাইনাস হ'ব পাৰে এইখিনি আপোনালোকে আহিলে ডিসকাস কৰি ল'ব নিজৰ সিভিল বা প্ৰফাইলৰ ওপৰত তাৰে পিছত দেখাই দিছো কি দেখাই দিম তাৰে NS 160 UG মডেল একদম টপ মডেল হয় একদম টিপটপ হৈ আছে E20 মডেল হয় 2024 ৰ মডেল UG NS 160 এখনৰ প্ৰাইস লাগিছো আমি 1,05,000 টকা সেম এখনৰ 23 ৰ লাষ্টৰ মডেল হ'ব এখনৰ প্ৰাইস লাগিছো আমি 1,03,000 টকা ব্ল্যাক কালাৰত ইপিনে আছে MT15 দুখনে 2023 ৰ মডেল একদম টিপটপ হৈ আছে দুখনৰে প্ৰাইস সেমে লগাইছো সেম কালাৰ সেম গাড়ী সেম প্ৰাইস এখনৰ প্ৰাইস লগাইছো দুখনে প্ৰাইস 1,28,000 1,28,000 ত MT15 2023 মডেল প্ৰায় FZ দুখন আছে এখন হল 2021 লাষ্ট মডেল হ'ব এখনৰ প্ৰাইস লগাইছো 75,000 সেম এখন 23 মডেল হয় ব্ল্যাক কালাৰত এখনৰ প্ৰাইস লগাইছো আমি 85,000 ত অনলি FZ ভাৰ্জন 3 তো আকৌ এইবিলাক তো আগৰ ভিডিওত আপোনালোকে চাগে চাইছে চাগে তো এইবিলাকৰ প্ৰাইস জানিবৰ কাৰণে আপোনালোকে কাম কৰক আগৰ ভিডিওটো চাওক বেছি আৰু মই ডিটেইলছ নকও জাস্ট মানে তেনেহলে প্ৰাইসটো মই কৈ দিছো এখন দাম হল 148,000 এখন দাম 142 এখন দাম 135 2021 ৰ ডমিনাৰ মাত্ৰ দিদিম আমি
1,08,000 23 250 হয় ডমিনাৰ 250 প্ৰাইচ লগাইছো আমি 1,30,000 1,30,000 টকা দাক চ্যালেঞ্জিং প্ৰাইচ এইবিলাক চাব পাৰে ডমিনাৰ আছে ফুল ইঞ্জিন ওয়াৰেন্টি থাকা BS4 ডমিনাৰ মাত্ৰ 99,000 99 ত দি দিম কোনবা যদি লাগে কম পইচাত বলে পইচা নাই একদম কম আছে মাত্ৰ 87,000 ত পাই যাব ডমিনাৰ 400 ইপিনে আপাচি আছে তিনিখন বহুত ধুনিয়া কন্ডিশনত এখনৰ প্ৰাইচ লগাইছো 85,000 এখনৰ প্ৰাইচ লগাইছো 75,000 এখনৰ প্ৰাইচ লগাইছো 55,000 এতিয়া এই দুখন গাড়ী ভালকে এবাৰ দামবিলাক কৈ আছো মই GT 650 2023 মডেল বা 22 লাষ্ট হ'ব বা 23 মডেল হ'ব প্ৰায় 4,000 কিলোমিটাৰ ৰানিং আৰু গাড়ীখনৰ কন্ডিশন দুটা আছে মই কৈ দিছো আফটাৰ মাৰ্কেট এক্সজস্ট লাগি আছে ফুল সিস্টেম হয় এখন আপুনি আফটাৰ মাৰ্কেট যদি কিনিব যায় একদম আইডিয়াত কৈছো এপ্ৰক্স থাকে 35,000 মান হ'ব তো গুটে ফুল সিস্টেম দি দিম মই ডাবলত হয় আৰু যদি কাবাক নালাগে বেলে ফুল সিস্টেম নালাগে অৰিজিনাল লাগে অৰিজিনাল লগাই দিম এটা অলপ 10,000 মান মই কমাই দিম আৰু প্ৰাইসটো আৰু যদি নাই বেলে মোক দুডালে লাগে তেনেহলে ধৰক 10,000 মান প্ৰাইসটো অলপ বেছি হ'ব যদি আপোনালোকক সিঙ্গেল সাইলেন্সাৰত লাগে তেনেহলে প্ৰাইস লগাম আমি 2,50,000 আৰু যদি নাই দুডালে লাগে তেনেহলে লগাম আমি 2,62,000 নিনজা হয় নিনজা 300 12,000 কিলোমিটাৰ ৰানিং একদম ধুনিয়া হৈছে গাড়ী এখনৰ প্ৰাইস লগাইছো আমি 1,99,000 1,99,000 ত দি দিম সক 4 লাখৰ গাড়ী এখন ফুল ইঞ্জিন ওয়াৰেন্টি থাকা আৰু আমাক পইচা এনেকে দিব নালাগে যেহেতু নিনজা হয় আপোনালোকে লৈ যাওক নিনজা ধুনিয়াকে কাগজ কি আছে লৈ যাওক লৈ যায় কেনে ভালকে এবাৰ চেক কৰাই লওক তাতে যদি কয় বলে নাই ঠিকই আছে গাড়ীৰ ইঞ্জিন প্ৰবলেম নাই একো চেক কৰাই কেনে মোক পইচাটো দিলে হল ফার্স্ট আগতে যেটো ফর্মালিটিজ আছে এটো কৰিলে হল আমাৰ ডিলাৰৰ পৰা এজন ষ্টাফ পঠাই দিম মই ধুনিয়াকে আপোনালোকে নিনজাত একবাৰ চেক কৰাই লওক চেক কৰে লাগালে এটা সাৰ্ভিসিং কৰাই লব সাৰ্ভিসিংৰ লাগালে কিবা এটা মেনেজ কৰিম আৰু সৰু সৰুকে এট লিষ্ট ইঞ্জিন অইলৰ দামটো মই দি দিম লাগালে তো এখনৰ প্ৰাইস লগাইছো আমি 1,99,000 তো এইবিলাকত আৰু দাম নকও আৰু এই ৰাইডাৰ সাইডাৰ এইবিলাক আগৰ ভিডিঅ'ত দাম কোৱাই আছে 60 কবাত 190 এইবিলাক আগৰে ষ্টক হয় এটো আছে এখন আপোনাৰ এই 7 মাহ পুৰণি যিখন আছিল বুলেট 350 টিপটপ হৈ আছে মাত্ৰ 4,000 কিলোমিটাৰ ৰানিং এখনৰ প্ৰাইস লগাইছো সেমে 1,67,000 এখন নতুনকে আহিছে হান্টাৰ নতুনকে হান্টাৰ হয় হোৱাইট এন্ড ব্লু কালাৰ সবৰে ফেভাৰিট কালাৰ এখনৰ প্ৰাইস লগাইছো আমি 1,42,000 সো এপিনে এক্টিভা বহুত আছে বহুত ধুনিয়া ধুনিয়া এক্টিভা আছে ডিউক 390 নতুন ষ্টক আহি গৈছে এইবিলাক ডিউক 390 তো আজি বহুত দিন মূৰত ভিডিঅ' বনাইছো তো ৰাজু ভাই কি কবা কোৱা ভাই গৰম তো ষ্টক আছে ষ্টকটো দেখা পাইছে ষ্টকটো দেখা পাইছে আজি অলৰেডি পুৰা ফালি দিছি এনেকুৱা ষ্টক আছে যে ক'ব নালাগে জিডিখন কেনেকুৱা পালা চলে কোৱা জিডিখন ক'ব নালাগে ক'ত গেল জিডিখন এই ভিতৰত আছে পুৰা বাবাল গাড়ী গাছ তোমালে বেছি টকা আহা জাস্ট ৰাহুল চেনেলটো সাবস্ক্ৰাইব কৰা আৰু মোৰ ভিডিঅ'টো তোমালোকে চাবা জলদি ৰাজু তাত থাকে ফাৰ্স্ট ভিডিঅ' আহিব আৰু নেক্সট থাকে মোটাত দি দিম স্কিপ নকৰে কন্টিনিউ চোৱা এইটো আৰু সাবস্ক্ৰাইব লাগে মোক 5,000 ৰাহুল কিমান লাগে 5,000 বেছি 700 মান লাগে আৰু 300 লাগে না यस আৰু কি এই ভাই এটো কি ডেঞ্জাৰ আকৌ বান্দৰ আহি গৈছে ভাই বান্দৰ কাউৰী ভাই এইবিলাক চোন ডেঞ্জাৰ হয় আকৌ বান্দৰ আৰু কাউৰীৰ কাজিয়া আমাৰ ভিডিঅ'ৰ মাজত সো এপিনে সক 390 আছে একদম টিপটপ নতুন কন্ডিশনত 390 2023 লাষ্টৰ মডেল একদম ভালকে দেখাই দিছো মই 23 লাষ্টৰ মডেল এখনৰ প্ৰাইস লাগিছো আমি 2,45,000 2,45,000 সেম যদি এখন 390 ব্ল্যাক কালাৰত লাগে একদম ধুনিয়া কন্ডিশনত আছে 2022 মডেল চাব পাৰে এখনৰ প্ৰাইস লগাইছো আমি 2,20,000 টকা 2,20,000 টকা চেনেলটো যদি সাবস্ক্ৰাইব কৰি আহে আকৌ 2,000 रुपीस ডিসকাউন্ট দিম মই একদম টিপটপ হৈ আছে গাড়ী 22 গাড়ী হয় সকাৰৰ চাব পাৰে একদম টিপটপ হৈ আছে সেম এখনৰ জেন 3 হয় এখনৰ জেন 3 হয় সৰি এখন একদম সৰি দক সেম এখন A20 মডেল একদম টিপটপ হৈ আছে এখনৰ প্ৰাইস লগাইছো আমি 2,55,000 ইপিনে এইবিলাক সব আগৰ ষ্টকে আছে আমাৰ আগৰ ষ্টক একদম টিপটপ হৈ আছে
ডিউক 390 সৰি ডিউক 250 2023 মডেল এখনৰ প্ৰাইস আহিব 1,62,000 এখন আহিছে এখন আহিব 1,60,000 সে ইপিনে চাব পাৰে BS4 250 হয় একদম টিপটপ আছে এখনৰ প্ৰাইস টকা আমি 1,16,000 টকা এইখন নতুন ষ্টক আহিছে চাব পাৰে নতুন ষ্টকৰ গাড়ী হয় 2021 ৰ গাড়ী হয় 21 ৰ গাড়ী আমি ডিউক 200 আমি দি আছো 1,25,000 1,25,000 টকাত এইবিলাক আগৰ ভিডিঅ' দিয়া আছে এইবিলাক 71 চাগে আছে এইবিলাকত চাগে কবাত 85 মান আছে এখন আহি যাব NS 200 2000 NS 200 চাগে হয় 2019 মান চাগে হ'ব এখন 68,000 দিয়া আছে সেম ইপিনে চাওক 160 2023 ৰ লাষ্টৰ মডেল ব্ল্যাক এডিশনত আছে ফুল টিপটপ ইপিনে 160 আছে ইপিনে 160 আছে তিনিখন 160 আছে এখনৰ দাম হল আপোনাৰ 85,000 এখনৰ দাম 75,000 এখনৰ দাম 72,000 ইপিনে এখন আছে 65 মানত পাই যাব NS 125 সো ইপিনে আছে আৰু কিবা কিবি স্কুটি কিবা কিবি আছে মই দেখাই দিছো এইবিলাক এই কথা হ'ব পাৰে ক্লাসিক 2019 ৰ মডেল ক্লাসিক এখনৰ প্ৰাইস আহিব আপোনাৰ 1,01,000 টকা 1,01,000 একদম মাৰ্কেটিং কৰা প্ৰাইস কোন একদম টিপটপ কৰিব পাৰে সেম ইপিনে আহি আছে ইপিনে এখন হেই হয় পালসাৰ 150 2023 ৰ মডেল 2021 ৰ মডেল একদম ধুনিয়া হৈছে গাড়ী এখনৰ প্ৰাইস লগাইছো আমি 55,000 এখনৰ প্ৰাইস লগাইছো আমি 75,000 কাক যদি কম টকাত লাগে মাত্ৰ 38,000 কাক যদি 25,000 টকাত লাগে মাত্ৰ 25,000 টকাত পাই যাব গ্ল্যামাৰ 2022-23 ৰ গাড়ী হ'ব একদম টিপটপ কন্ডিশন আছে এখনৰ প্ৰাইস লগাইছো আমি 49,000 কোনবাক যদি আগৰ মডেলৰ গ্ল্যামাৰ লাগে একদম ধুনিয়া কন্ডিশনৰ ৰেড ট্যাঙ্কিত আছে এখনৰ প্ৰাইস লগাইছো আমি 53,000 হিমালয়ান আছে ইপিনে হিমালয়ান 2023 মডেল হিমালয়ান 1,65,000 সেম ইপিনে আকৌ দেখাই দিছো আমি এক্সপালস আছে এক্সপালস 4V 90,000 টকা এইবিলাক আছে সাইন CB সাইন নেকি এইবিলাক পাই যাব মোটামুটি 40 মানত পাই যাব সাইন আছে সাইন এখন পাই যাব আপোনাৰ 65,000 ত 22-23 মানৰ হ'ব লিভো 40,000 টকা এন্ড্ৰক এইবিলাক 35,000 টকা 35,000 আকৌ দেখাই আছো ৰব পালসাৰৰ গুটে কালেকশন ভৰ্তি হৈ আছে ইপিনে চাওক পালসাৰ 150 2021 ৰ মডেল এখনৰ প্ৰাইস আছে 65,000 সেম এখন পালসাৰ 125 52,000 আপোনাৰ 220 পালসাৰ 220 2023 মডেল প্ৰায় 13,000 কিলোমিটাৰ মান ৰানিং হৈছে এখনৰ প্ৰাইস লগাইছো 89,000 MotoGP এডিশনত RC আপোনাৰ 200 MotoGP এডিশন এখনৰ প্ৰাইস লগাইছো 1,38,000 কোনবাক যদি লাগে Zen 2 RC এখন দুখন তিনিখন আছে তিনিখন তো 2021 2000 এখন আছে 21 নহয় এখন হেই হ'ব আপোনাৰ 18 মডেল হ'ব এনেকুৱা সেম মূল্য দুখন আছে আপোনাৰ এখনৰ প্ৰাইস লগাইছো আমি 1,16,000 আৰু এনেকুৱা সেম এখন আছে এখনৰ দাম লগাইছো 1,20,000 এখনৰ প্ৰাইস লগাইছো আমি 95,000 সৰি 90,000 90,000 টকাত পাই যাব আপোনালোকে RC 200 সেম ইপিনে RC 125 BS6 ৰ গাড়ী মাত্ৰ 95 কোনবা যদি কম টকাত এখন R15 লাগে মাত্ৰ 95,000 ইপিনে এখন আছে ব্ল্যাক কালাৰত অনলি 1,00,000 টকাত পাই যাব 1,00,000 টকাত পাই যাব R15 কোনবা যদি V4 লাগে অফাৰত লাগে একদম টিপটপ হৈ আছে অফাৰত গাড়ী V4 ব্ল্যাক কালাৰত এখনৰ প্ৰাইস লগাইছো আমি 1,28,000 সৰি 1,25,000 দিম সেম এখন পুৰা চ্যালেঞ্জিং প্ৰাইজত দিছো আমি চাওক এই পিছৰ এটো অকল হৈ আছে V4M হয় টিপটপ কন্ডিশনত আছে এখনৰ প্ৰাইস লগাইছো আমি 1,25,000 সৰি এখনৰ প্ৰাইস 1,35,000 এখনৰ প্ৰাইস 1,25,000 দুখনে 22 ৰ মডেল এখন 22 ৰ লাষ্টৰ হয় এখন 22 ৰ মাজৰ হ'ব একদম টিপটপ হৈ আছে গাড়ী এইবিলাক আছে এইবিলাক 75 মানত আহি যাব আৰু আপোনাৰ RS এখন দুখন তিনিখন তিনটা কালাৰে আছে পুৰা সেম প্ৰাইজত দিছো আমি 1,00,000 টকা 1,00,000 টকা 1,00,000 টকা যোৱা ভিডিঅ'ত চাব পাৰে 1,03,000 1,02,000 এনেকৈ আছিল পুৰা সেম ৰেট কৰি দিছো আৰু এখন এই হেই আছে ডিউক 390 একদম টিপটপ কন্ডিশনৰ 22 ৰ লাষ্টৰ বা 23 ৰ হ'ব চাগে কালাৰটো একবাৰ দেখাই দিছো ডাৰ্ক গোল্ডেনৰ কালাৰ হয় প্ৰায় 22,000 কিলোমিটাৰ ৰানিং হৈছে
এখনৰ প্ৰাইচ লগাইছোঁ আমি 2,32,000 2,32,000 টকাত পাই যাব। আকৌ চাব পাৰে স্কুটিৰ পাৰ্কিংটো আপোনালোকে চাগে জানে, এক্সট্ৰা মোৰ পাৰ্কিং। চ' তাৰে আগত দেখাই দিছোঁ এণ্ট্ৰক ব্লেক পেন্থাৰ হয়, একদম ধুনীয়া কণ্ডিশ্যনৰ আছে। এখনৰ প্ৰাইচ লগাইছোঁ আমি 64,000। ছেম এখন আছে ক'ৰবাত 8 মাহ 9 মাহ পুৰণি চাগে হ'ব, এখনৰ প্ৰাইচ লগাইছোঁ আমি 67,000। এখনটো জানে 24ৰ লাষ্টৰ মডেল হয়, টিপ টপ কণ্ডিশ্যনৰ আছে। লাষ্ট ভিডিঅ'ত 69 লগাইছিলোঁ, আকৌ কৈ দিছোঁ 68ত দি দিম এইবাৰ। ছেম এইপিনে এক্টিভা আছে, এক্টিভা 6G দুখন 57 কৰি দিম। আৰু এইপিনে 5G এখন আছে, এখন 42 আহি যাব। তো এইপিনে চাওক বহুতখিনি ষ্টক আছে, বহুতখিনি লাইন আপ আছে, একদম টেনশ্যনে নাই। ডিউক 390 আছে, হান্টাৰ দেখালোঁ তাতে, ইয়াতো হান্টাৰ আছে হোৱাইট কালাৰত 2022 মডেল হোৱাইট কালাৰ হান্টাৰখন মই ভালকৈ দেখাই দি আছোঁ। চাওক লগালে একদম ধুনীয়া আছে, টায়াৰ চায়াৰ চাব পাৰে, টায়াৰ চায়াৰ একদম খুব বঢ়িয়া হৈ আছে। হান্টাৰ 22ৰ গাড়ী, 22 বা 23ৰ হ'ব চাগে, তো বহুত ধুনীয়া হৈ আছে। এখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 1,35,000, বাৰ্গেনিং নকৰা প্ৰাইচ লগাইছোঁ। আপোনালোকে আহক, লেট নকৰিব আৰু সেয়ে। এই এপ্ৰিলৰ এখন আছে, এপ্ৰিলৰ 125 SR হয়, 2023 মডেল হ'ব, 22 বা 23 হ'ব, 55,000। ছেম ইপিনে আছে চাব পাৰে এণ্ট্ৰক, মাত্ৰ 7 মাহ পুৰণি এণ্ট্ৰক আমি দি আছোঁ অনলি 68,000 দি দিম, 68ত দি দিম 7 মাহ পুৰণি এণ্ট্ৰক। ছেম এখন হ'ল ডিঅ', এখনৰ প্ৰাইচ আহিব 49,000, 49,000 পাই যাব ডিঅ' ৰেপছল এডিশ্যন। তো এইপিনে চাওক গোটেই স্কুটি আছে, এইপিনে গোটেই 390ৰ লাইন আপ আছে, টেনশ্যন নাই, 390ৰ গোটেই লাইন আপ ভৰ্তি হৈ আছে। তো চাব পাৰে আকৌ ইয়াতো বহুতখিনি স্কুটিৰ কালেকশ্যন আছে, বা এই সৰু সুৰা এইবিলাক ধৰা হ'ল কাৰোবাৰ মাইলেজ ফ্ৰেণ্ডলি গাড়ী যদি লাগে এইবিলাকো বহুত আছে। তো ষ্টকৰ একো প্ৰব্লেম নাই, আপোনালোকে জাষ্ট আহিলে হ'ল। আৰু যদি কিবা যদি সৰু সুৰা ষ্টক নাথাকে মোক ফোন কৰি দিব, মই মেনেজ কৰি দিম, একো প্ৰব্লেম নাই। তো চাওক স্কুটি বহুতখিনি আছে, এইবিলাক ডিঅ' BS4 কাৰোবাক যদি লাগে 40,000 টকাত এইবিলাকো আছে। ফেচিনো চাওক গাড়ী পিনে 2019ৰ মডেল টিপটপ হৈ আছে, গাড়ী অকল এনেকৈ অলপমান পৰি আছে জাষ্ট, মানে কি সেইটো কাৰণে অলপ ধূলি বালি চাগে লাগিব পাৰে, একদম টিপটপ হৈ আছে গাড়ী, অনলি 35,000। এখন চাওক TVSৰ ৰেডিয়ন হয়, একদম মজা মাইলেজ ফ্ৰেণ্ডলি গাড়ী, চুইগি জমেট'ৰ মাৰিবৰ কাৰণে একদম ধুনীয়া। গাড়ীখনৰ দাম 45,000। যদি কোনোবা চুইগি জমেট' বিজনেছ পাৰপাছৰ কাৰণে লয়, তাৰ কাৰণে মই কিবা এটা ডিছকাউণ্ট চাই দিম, যদি হয় আপোনালোকে অকল আহিলে হ'ল। ফেচিনো 23 বা 24ৰ মডেল হ'ব, চৰি ভেস্পা 23 বা 24ৰ মডেল হ'ব, এখনৰ প্ৰাইচ লগাইছোঁ আমি 58,000। ছেম চাব পাৰে এইপিনে ডিঅ' এইবিলাক পাই যাব 42,000 টকাত পাই যাব। গ্ৰাজিয়া 2022 বা 23 মডেল হ'ব, এইবিলাক পাই যাব 57 মানত। গ্ৰাফিক্সটো উঠাই কেনে মই এইখিনি কাম কৰাই দিম বাৰু। ছুপাৰ স্প্লেণ্ডাৰ আছে, এইবিলাক পাই যাব 50,000 টকাত। HF ডিলাক্স আছে, স্প্লেণ্ডাৰ প্লাছ আছে, এইবিলাক HF ডিলাক্স এখন আহি যাব 45,000। আৰু এখন আহি যাব আপোনালোকৰ চাগে 49 মান আহিব, 49। ছেম আছে ডিঅ', এইবিলাক 24ৰ ডিঅ' আছে, ডিঅ' 125 একদম টিপটপ কণ্ডিশ্যন আছে, 64ত দি দিম আমি। ইপিনে ডেষ্টিনি আছে 2021ৰ ডেষ্টিনি, এইবিলাক পাই যাব মোটামুটি 34 মানত পাই যাব। এক্টিভা 6G এইবিলাক 56,000। এইপিনে চাওক মেষ্ট্ৰ আছে, আকৌ মেষ্ট্ৰ এইবিলাক 32,000 টকা, 6G এইবিলাক চব 56। আপাচি আছে, এইবিলাক 55 মানত পাই যাব। এভিয়েটৰ আছে, এইপিনে এভিয়েটৰ এইবিলাক 30,000 টকা। ইপিনে এক্টিভা আছে, এইবিলাক 65 আহিব, এইবিলাক 24ৰ গাড়ী। আৰু সেইপিনে সেইবিলাক চব 60 মান আহি যাব। আৰু এইপিনে দেখাই দি আছোঁ মই কিবা কিবি এইপিনে আছে, এইবিলাকো চাব পাৰে। এই এক্টিভা আছে লাষ্টত এখন চাব পাৰে, এক্টিভা এইবিলাক 42 মান আহিব, 42 মান আহিব, টেনশ্যন নাই। এইপিনে লাষ্টত চাব পাৰে এখন এই 2024ৰ লাষ্টৰ, এইবিলাকো ধৰা হ'ল আপোনালোকে 65 মানত পাই যাব। এণ্ট্ৰক এইবিলাক চাওক, এণ্ট্ৰক 45, 60, 62 এইবিলাক ৰেঞ্জত বহুত আছে, বহুতখিনি পাই যাব। তো টেনশ্যন নাই, এইবিলাক এণ্ট্ৰকো আছে, 2023ৰ এণ্ট্ৰক, এইবিলাক 65 মানত পাই যাব। তো বহুতখিনি ষ্টক আছে, আপোনালোকে নাহিব যে এইখিনি ষ্টক আছে, বহুতখিনি ষ্টক আছে। আপোনালোকে জাষ্ট মাইণ্ডটো অলপ ঠাণ্ডা হৈ বিন্দাছ আহিব, আধা ঘণ্টা এটা টাইম লৈ আহিব, ধুনীয়াকৈ গাড়ীখন চাব। আৰু গাড়ীত যদি ক'ৰবাত যদি এইবিলাক চাওক, যদি ইণ্ডিকেশ্যন নিজৰ ভাঙা থাকে ধুনীয়াকৈ আমি লগাই দিম, একো টেনশ্যন নাই। কাৰণ এতিয়া লগাই দিলে ছেম হ'ব, আমাৰ পাৰ্কিঙত আপ ডাউন কৰোঁতে গাড়ীত ঠেলোতে মিলোতে আকৌ ভাঙিবই। আমাৰ ইণ্ডিকেটাৰটো যিহেতু ওলাই থাকে ন, এনেকৈ ভাঙি যায়। তো এইটো ইণ্ডিকেটাৰৰ কমপ্লেইন বহুত থাকে আমাৰ, তো ইণ্ডিকেটাৰটো সেইকাৰণে লগাই দিওঁ। আৰু এইটো নাহিব যে ইণ্ডিকেটাৰ যদি ভাঙা থাকে ভাঙাই পঠাই দিম, একো নাই, ধুনীয়াকৈ লগাই চগাই
যিমানখিনি পাৰো সিমানখিনি চাই চিন্তি দিম আৰু সেইটোৱে অকল আপুনি লৈ যায় কেনে ধুনীয়াকৈ চলালে হ'ল আৰু গাড়ীৰ আমাৰ ফুল ইঞ্জিন ৱাৰেণ্টি আছে এমাহৰ নহয় 2 মাহৰ আজিকালি ইঞ্জিন ৱাৰেণ্টি দিয়া হৈছে কাৰণ আমি ষ্টকত আৰু মানে হেৰি কৰিছোঁ যে আৰু ভাল গাড়ী দিব পাৰোঁ ধুনীয়াকৈ 2 মাহৰ ৱাৰেণ্টিও পাই যাব আপোনালোকে একো নাই বিন্দাছ আহক আমাৰ এড্ৰেছটো জানেই আপোনালোকে আকৌ এবাৰ মই কৈ দিছোঁ যদি 6 মাইলৰ পৰা আহে আপুনি ডাইৰেক্ট বৰবাৰী পাৰ হৈ প্ৰতীক্ষা পাব প্ৰতীক্ষা পাৰ হৈ অলপ দূৰ আহিয়ে মেগজিনৰ পইণ্টটো আছে মেগজিনৰ পইণ্টটো ডাইৰেক্ট তাতে আমাৰ ডাইৰেক্ট চেণ্টাৰতে হয় তাতে আমাৰ টেকা ৰখে কিবা ৰখে আপোনালোকে যদি 6 মাইলৰ পৰা আহে ৰাইট চাইডে মানে ৰাস্তাটোৰ অপজিট চাইডে আৰু নাৰেংগী পাথৰগুৰি পৰা যদি আহে নাৰেংগী হয় পাথৰগুৰি পাৰ যদি নেক্সট ষ্টপিছ ডাইৰেক্ট ডিলাৰৰ ফ্ৰণ্টতে গাড়ী ৰখে আমাৰ ক'লে হ'ল মেগজিনৰ এটা চৰকাৰী GMCHৰ ডাষ্টবিন আছে ডাষ্টবিনটোৰ ওচৰতে হয় আমাৰ একদম টেনশ্যন ল'ব নালাগে তো এনেকৈ ভিডিঅ'টো চাই থাকক আৰু এইটো ভিডিঅ'ত একদম ৰিকুৱেষ্ট 700 লাগে মাত্ৰ 700 মান ছাবস্ক্ৰাইবাৰ লাগে আপোনালোকে জলদি কৰি দিয়ক নেক্সট ভিডিঅ'ত আৰু বাবাল কৰিম মানে 5000 হোৱাৰ লগে লগে এনেকুৱা ষ্টক আৰু এনেকুৱা হেৰি উঠাম আৰু আমাৰ বহুত আৰু প্ৰিমিয়াম ষ্টক আমাৰ আহিব আছে বহুত প্ৰিমিয়াম ষ্টক আহিছে হান্টাৰ 5-6খন পেণ্ডিং হৈ আছে বহুত কিবা কিবি মানে গাড়ী আহিব লগা আছে গাড়ী আপোনালোকে জাষ্ট চাই থাকক ৰেডিয়ন ৰাইডাৰ বহুত ধুনীয়া ষ্টক আৰু আহি আছে NS 200 ইউজি মডেলো আহি আছে আহিছে 160 আহি গৈছে 200 মানে আৰু পেণ্ডিঙত আছে আৰু আহি আছে তো আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকক মৰম চেনে এনেকৈ দিব তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম জলদি ছাবস্ক্ৰাইব কৰক বেল আইকনটো মাৰক বাই বাই জয় অসম